হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ যোনটো পৰীক্ষা আছে তাৰে এটা আছামিজ কোৱালিফাইং ছেকশ্যন এটাও থাকিব কুৱেশ্যন পেপাৰত। 20 মাৰ্কছৰ থাকিব, তাৰে কোৱালিফাইং মাৰ্কছ 8 মাৰ্কছ। চ' সেই কোৱালিফাইং ছেকশ্যনৰ মই ইয়াৰ আগতে এটা ভিডিঅ' দিছিলোঁ, আমি যিমান পাৰোঁ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰৰ পৰা কেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিছিলে সেইখিনি বস্তু ডিছকাছ কৰিম। চ' আজিৰ ভিডিঅ'টো এইখন 2019 এল ডি এ কপিজ টাইপিষ্টৰ কুৱেশ্যন পেপাৰ হয়। ইয়াতে এল ডি এ কপিজ টাইপিষ্ট সেইকেইটা পষ্ট এমেলগেট কৰি পেলাই মাৰ্জ কৰি পেলাই আজিকালি জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট বুলি কোৱা হৈছে। চ' একেই হয়, এইখনো ডিষ্ট্ৰিক্ট কোৰ্টছবিলাকৰে পৰীক্ষা হৈছিলে এল ডি এ কপিজ টাইপিষ্ট 2019। তাৰে অসমীয়া বিভাগত মানে আছামিজ ছেগমেণ্টত, আছামিজ লেংগুৱেজ ছেগমেণ্টত কি কুৱেশ্যনছ আহিছে আমি এতিয়া ইয়াতে ডিছকাছ কৰিম। ঠিক আছে, ইয়াৰ আগৰ ভিডিঅ'টোত মই বেলেগ এখন কুৱেশ্যন পেপাৰ ডিছকাছ কৰিছিলোঁ। আজিৰ ভিডিঅ'টোত আজি এইখন পেপাৰ ডিছকাছ কৰিছোঁ। চ' এইটো পাৰ্ট 2 হ'ব অসমীয়া। ফাৰ্ষ্ট কুৱেশ্যনটো আছে, নিম্নলিখিত শব্দসমূহৰ অৰ্থ বাছি উলিয়াওক। ঠিক আছে, ইয়াতে নিম্নলিখিত শব্দবিলাকৰ অৰ্থ বাছি উলিয়াব কৈছে। প্ৰথমটো হৈ গ'ল কাজি। কাজি মানে শিপিনী। গম মানে উমান। কুল মানে এ এণ্ড বি দুইটাই হ'ব, মানে জাতি বা বংশ এই দুইটাই হ'ব। গিৰি মানে গৰাকী। ঠিক আছে, যে কপাত মানে দুৱাৰ। ঠিক আছে, দুৱাৰ, কপাত মানে দুৱাৰ। ঠিক আছে, এইকেইটা হৈ গ'ল নিম্নলিখিত শব্দসমূহৰ অৰ্থ বাছি উলিয়াওক। চ' এইকেইটা তেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিছিলে। নেক্সটলৈ আহিছোঁ, নিম্নলিখিত শব্দসমূহৰ বিপৰীত অৰ্থ বাছি উলিয়াওক। ইয়াতে অপজিট ৱৰ্ড সুধিছে, প্ৰচুৰ, অপ্ৰচুৰ। ঠিক আছে, বিনয়, গৰ্ব। সপক্ষ, বিপক্ষ। যাৰ, যহ। আপচু, সুন্দৰ। ঠিক আছে, আপচু মানে আগলি, সুন্দৰ মানে ধুনীয়া, বিউটিফুল, গৰ্জিয়াছ। ঠিক আছে, তেনেকুৱা ধৰণৰ হ'ব। চ' নেক্সটটো হৈ গ'ল নিম্নলিখিত জতুৱা ঠাঁচৰ অৰ্থ বাছি উলিয়াওক। ঠিক আছে, আইধৰ বাইধৰ মানে হ'ব নিৰুপায় হোৱা অৱস্থা। নেক্সটটো হৈ গ'ল পেট কপটীয়া। পেট কপটীয়াৰ মিনিংটো হ'ব ওপৰৰ এটাও নহয়। পেট কপটীয়া মানে ইয়াতে ওপৰৰ এটাও নহয়, মানে পেটৰ কথা নোকোৱা মানুহ সেইটোও নহয়, পেটৰ বিষ হোৱা সেইটোও নহয়, অতি শকত মানুহ সেইটোও নহয়। পেট কপটীয়া মানে একচুৱেলি বস্তুটো কি হয়, মানুহটো বাহিৰেতো ঠিকেই থাকে, ভিতৰি হয়তো মানুহজনৰ ইমান ভাল কেৰেক্টাৰিষ্টিক নাথাকে, হয়তো শান্তশিষ্ট মহাদুষ্ট তেনেকুৱা টাইপৰ অকণমান হয় বস্তুটো। ময়ো ইমান ভালকৈ নাজানো, আপোনালোকে কোনোবাই যদি জানে কমেণ্ট ছেকশ্যনত জনাব। পেট কপটীয়া মানে কি হয় আৰু পেটৰ মানে মানুহটোৰ মুখত বেলেগ এটা, পেটত কিবা এটা। মুখেৰে আপোনাৰ লগত ভাল হৈ থাকিব, কিন্তু পেটে আপোনাক হয়তো হিংসা কৰিব, বেয়া পাব, তেনেকুৱা টাইপৰ কথা। নেক্সটটো হৈ গ'ল শহাকনীয়া। শহাকনীয়া মানে সদায় সতৰ্ক থকা। বগলী ভকত। বগলী ভকত মানে ভিতৰি দুষ্ট, বাহিৰে শান্ত লোক। ঠিক আছে, গাই বাই চাই। গাই বাই চাই মানে কোনো কাম কৰিবলৈ যত্ন কৰা। নেক্সটটো হৈ গ'ল এটা শব্দত প্ৰকাশ কৰক। এটা শব্দত প্ৰকাশ কৰক। নিজৰ ওপৰত যি নিৰ্ভৰ কৰে স্বাৱলম্বী। ঠিক আছে, চেলেকি খোৱা বস্তু লেচ্ছ। ধান ৰোৱা তিৰোতা ৰোৱনী। বোকাত যাৰ জন্ম পংকজ। পংকজ মানে পদুম ফুল, লটাছ। ঠিক আছে, নিজৰ ৰূপ যৌৱন লৈ গৌৰৱ কৰা তিৰোতা মানিনী। ঠিক আছে, এইকেইটা আহি গ'ল এই 20টা কুৱেশ্যনছ আছামিজ ছেকশ্যনত আহিছিলে 2019। চ' মই ইয়াৰ আগৰ ভিডিঅ'টো আপোনালোকক দেখুৱাইছিলোঁ যে আছামিজ ছেকশ্যনত কেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিছিলে। চ' ইয়াতে 8 মাৰ্কছ উঠাবৰ কাৰণে ইমান বহুত বেছি টান নহয়। যিসকলে ইংলিছ মিডিয়ামৰ পৰাও বিলং কৰে, তথাপিতো আপোনালোকে যিহেতু 9-10ত হয়তো আছামিজ পাইছিলে বা ইংলিছত মানে ইংলিছ মিডিয়ামবিলাকতো আছামিজ কুৱেশ্যন পেপাৰ এখন আছিলে ছাবজেক্ট এটা। চ' আপোনালোকে পাৰিব, খালি CBSE ষ্টুডেণ্টছখিনিৰ হয়তো অলপ প্ৰব্লেম হ'ব পাৰে, আৰু লগতে যোনখিনি আমাৰ হিলছ ডিষ্ট্ৰিক্ট আছে, ডিমা হাছাও, কাৰ্বি আংলং, সেইখিনিৰ প্ৰব্লেম হ'ব পাৰে, আৰু বাৰাক ভেলী ষ্টুডেণ্টখিনিৰ প্ৰব্লেম হ'ব পাৰে। তথাপিতো আপোনালোকৰ এতিয়াও টাইম আছে, অসমীয়া ছেকশ্যনটো ভালকৈ প্ৰেক্টিছ কৰক। ইয়াতে আছামিজ গ্ৰামাৰ বুক ফ'ল' কৰিলে হৈ যাব। ঠিক আছে, চ' বাকী আপোনালোকে মোৰ যোনটো কোৰ্চ আছে তাতে আপোনালোকে আছামিজ ছেকশ্যনটো পাই যাব বাৰু। গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 375ত। কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নাম্বাৰত হোৱাটছএপ কৰিব পাৰে 9706557851ত। APSC ফৰেষ্ট ৰেঞ্জাৰ আৰু ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 349ত। কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নাম্বাৰত হোৱাটছএপ কৰিব পাৰে 9706557851ত। আৰু কাৰেণ্ট এফেয়াৰ্ছৰ কোৰ্চ ল'ম বুলি ভাবিছে 2024-25 দুটা মানে 2024-25 মান্থলি বেচিছত কাৰেণ্ট এফেয়াৰ্ছ এভেইলেবল আছে। 2024 ফুল ইয়াৰ মান্থলি বেচিছত, আৰু 2025ৰ জুনলৈকে কভাৰ কৰা হৈছে, জুলাইলৈকে কভাৰ কৰা হৈছে। আগষ্ট মাহটো চলি আছে, আগষ্ট মাহটো কমপ্লিট হোৱাৰ পিছত ছেপ্টেম্বৰত আগষ্টৰ মাহৰখিনি পাই যাব। তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে, লাইফ টাইম পাই থাকিব কাৰেণ্ট এফেয়াৰ্ছখিনি। কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নাম্বাৰত হোৱাটছএপ কৰিব পাৰে
9706557851 APSC জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰৰ ফুল কোৰ্ছ এভেইলেবল আছে 299 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 ADRE 3.0 ফুল কোৰ্ছ এভেইলেবল আছে 300 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 APSC ইনস্পেক্টৰ অফ ষ্টেটিষ্টিক্সৰ ফুল কোৰ্ছ এভেইলেবল আছে পেপাৰ 1 ইংলিছ আৰু পেপাৰ 2 কাৰেণ্ট এফেয়াৰ্ছ মেথমেটিক্স ৰিজনিং 150 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 APSC ইনস্পেক্টৰ অফ লিগেল মেট্ৰলজি ফুল কোৰ্ছ এভেইলেবল আছে জেনাৰেল ষ্টাডিজ অফৰ 249 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ফুল কোৰ্ছ এভেইলেবল আছে 299 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 APSC জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্ছ এভেইলেবল আছে জেনাৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰ অফৰ 249 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 আৰু APSC এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰৰ পৰীক্ষা অহা কাইলৈ আছে তাৰ কাৰণে এটা ফুল কোৰ্ছ এভেইলেবল আছে 249 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 আৰু মই যেনেকৈ কৈছিলোঁ আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক আপোনালোকে লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে এবাৰ মোৰ পৰা কোৰ্ছ ল'লে আপোনালোকে প্ৰত্যেক মাহৰ ষ্টাৰ্টিঙতে বা বিগিনিঙতে এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে চ' কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 আপোনালোকক কোনটো কোৰ্ছ লাগে কোৰ্ছৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্ছটো আপোনালোকে নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দি আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী আপোনালোকে আগতে মোৰ পৰা কিবা কোৰ্ছ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব বাকী ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্ছখিনি কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে লগতে এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে গুৱাহাটী হাইকোৰ্ট জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট বুলি সেই প্লেলিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব ভিডিঅ' ডেছক্ৰিপশ্যনত সেই প্লেলিষ্টৰ লিংকটো দিয়া আছে লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক কোৰ্ছখিনি কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম